আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ পুৰাভিতা সত্ৰৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা, ভক্তি, আস্থাৰ বাবে। আৰু আমাৰ মাননীয় মন্ত্ৰী ডক্টৰ জয়ন্ত মল্ল ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ, কাৰণ তেখেতেও ইয়াতে বহুত সহায় সুবিধা আগবঢ়াইছে। আৰু এই কামখিনি আজি কৰিবলৈ পোৱাটো আমাৰ সকলোৰে ভাগ্য। আৰু আমাৰ লগত যিসকলে ওতঃপ্ৰোতভাৱে লাগি আছে, বিষ্ণু পাঠক ডাঙৰীয়া, মনোজ দাস, মৃণাল আৰম্ভ কৰি আমাৰ সকলোৱে ভাস্কৰ ভৰালীৰ পৰা, কাৰণ সকলোৰে সহযোগিতাতে এটা কাম হয়। কাৰণ ইমান ডাঙৰ কাম এটা 60 লাখ টকাৰে, কাৰণ ৰাইজে সদায় কি হয় বছৰি বছৰি পইচা ভৰিব লাগে। এখন আপুনি যদি মাটিও দিয়ে, টেণ্ট দিবৰ কাৰণে 1.5 লাখ টকা লাগে। গতিকে ৰাইজে স্থায়ী ৰভাঘৰ বিচাৰে। আজি আমাৰ পুৰাভিতা সত্ৰতে নহয়, যিমানখিনি এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ অনুষ্ঠান আছে, 1.5 লাখ 2 লাখ টকাটো ৰভাতে গুচি যায়। ৰাইজৰ বুটলি অনা পইচাৰে এনেকৈ ধৰণৰ প্ৰতি বছৰে বছৰে। গতিকে স্থায়ী এটা হোৱাৰ লগে লগে সেই পইচাখিনি ৰাহি হৈ গ'ল। আৰু পুৰাভিতা সত্ৰত ইমান মহত্ব, গোটেই অল অসমৰ পৰা মানে মানুহ আহে, ভক্তমান ৰাইজ আহে লাডুৰ কাৰণে। আৰু এনেকুৱা যেনেকৈ লাডু বিতৰণ হয়, বেমাৰ আজাৰ ভাল হয় বুলিও লোকবিশ্বাস। আৰু মানে আমাৰ সত্ৰখনত ইমান ভক্তি আৰু আস্থা আছে যে কোনোবাই কিবা এটা বস্তু চুৰ কৰিও ইয়াৰ পৰা সাৰি যাব নোৱাৰে। অকণমান দূৰ গৈ হ'লেও তেওঁৰ কদম বা তেওঁৰ গাড়ী হ'লেও ৰৈ যায় নিজে নিজে। গতিকে বহুতখিনি ইয়াতে প্ৰমাণ আছে। আৰু ময়ো বিচাৰিছোঁ ইয়াতে আহি পেলাই পুৰাভিতা সত্ৰত কিবা বিচাৰি, আৰু ৰাইজৰ কাৰণেও বিচাৰিছোঁ, এইবাৰ নিজৰ কাৰণেও বিচাৰিছোঁ, প্ৰয়োজন আছে। আৰু পুৰাভিতা সত্ৰৰ সকলোৰে মংগল কৰক। আৰু পুৰাভিতা সত্ৰৰ যিখন কমিটি, আমাৰ ৰামদিয়া ৰাইজ কমিটিটো আছে, ৰামদিয়া ৰাইজৰ পুৰাভিতা সত্ৰৰ এটা যিখন কমিটি আছে, কমিটিখনে আচলতে এটা পইচাৰো মানে কাম দি ভাল লাগে। নিজে কাম কৰি দিব, নিজৰ দৰকাৰ পৰিলে প্ৰয়োজন হ'লে পকেটৰ পৰা লগাব। গতিকে ৰাইজে এইটো কাম কৰিছে কাৰণে মোৰ সকলোতকৈ বেছি ভাল লাগিছে। আজিৰ পৰা প্ৰায় 2 বছৰ আগতে মহাপুৰুষ শ্ৰী শ্ৰী দেৱদামোদৰ গুৰুৰ ত্ৰিভাৱ তিথিত আমাৰ আটাইৰে মৰমৰ শ্ৰদ্ধাৰ সুমন হৰিপ্ৰিয়া বাইদেৱে ইয়াত পদাৰ্পণ কৰিছিল। ত্ৰিভাৱ তিথিৰ যাত্ৰীৰ সমাগম দেখা পাই আমাৰ ইয়াত যে প্ৰকাণ্ড ৰভাঘৰ দিয়া হয়, এই প্ৰকাণ্ড ৰভাঘৰটো কেনেধৰণে আমি দিওঁ তাৰ ওপৰত আলোচনা হৈছিল। আমি আলোচনামত আমি জনাইছিলোঁ যে ৰভাখন দিওঁতে প্ৰায় 1.5 লাখ টকা আমাৰ সত্ৰৰ পৰা ব্যয় হয়। তেতিয়া বাইদেউ চিন্তা কৰিলে, যদি সভাঘৰখন আমি স্থায়ীভাৱে নিৰ্মাণ কৰি দিওঁ, তেতিয়া সত্ৰৰ সেই পইচাটো ৰাহি হ'ব। ৰাহি হ'লে সত্ৰখনৰ উন্নয়নত সেই পইচাটো আমাৰ কাম খাটি যাব। সেই উদ্দেশ্য আগত ৰাখি আজিৰ পৰা 2 বছৰ আগতে বাইদেৱে পুৰাভিতা সত্ৰৰ স্থায়ী সভাঘৰ নিৰ্মাণৰ অৰ্থে 60 লাখ টকাৰ আনটাইন ফাণ্ডৰ পৰা আমাক অনুদান আগবঢ়াইছিল। আৰু সেই আজিৰ পৰা 2 বছৰ আগতেই এইটো চেংচন হৈছিল যদিও শাৰীৰিক অসুবিধাৰ বাবে এই কামটো আমি সম্পন্ন কৰিব পৰা নাছিলোঁ। এতিয়া আমি আমাৰ বাইদেউৰ চেষ্টাত পুনৰ এই কামটো আমি পাই আজি ৰামদিয়া যিটো সত্ৰ নগৰী, এই সত্ৰ নগৰীৰ সত্ৰসমূহৰ বাপু ভকত, বৈষ্ণৱ বান্ধৱ আদিৰ সমাগমত শ্ৰী শ্ৰী সত্ৰৰ ৰাইজগড়ৰ সহযোগত আমি আধাৰশিলা স্থাপন কৰিলোঁ। এই আধাৰশিলা স্থাপন আমাৰ আটাইৰে শ্ৰদ্ধাৰ সুমন হৰিপ্ৰিয়া বাইদেৱে কৰি দিলে। আমি সত্ৰৰ তৰফৰ পৰা বাইদেউলৈ আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে আজিৰ এই আধাৰশিলা স্থাপনত যি ৰামদিয়াৰ সত্ৰ নগৰৰ আটাইবোৰ সত্ৰ আহি আমাক সহায় সহযোগ কৰিলে, আমি তেখেতসকলেও আমি ধৰ্মীয় অভিনন্দন জ্ঞাপন কৰিছোঁ। আমি আশা ৰাখিছোঁ এই সভাঘৰটো নিৰ্মাণ কাৰ্যত সম্পূৰ্ণ ৰাইজে সম্পূৰ্ণ সহযোগ কৰি এটা জাকত জিলিকীয়া সভাঘৰ হিচাপে ইয়াত পৰিণত হোৱাত আমাক সহায় কৰিব। আমি তাৰ বাবে বিশেষভাৱে অনুৰোধ জনাইছোঁ। অভিনয় কৰাৰ হেঁপাহ আপুনিও পঢ়ি ৰাখিছে নেকি? আপোনাৰ অভিনয় কৰাৰ অভিজ্ঞতা নাই? কোনো কথা নাই, আপোনাৰ বাবে আহিছে সোণালী সুযোগ। 29 ছেপ্টেম্বৰত দিনৰ 9 বজাৰ পৰা নিশা 8 বজালৈ বলিউড তথা হলিউডৰ চিনেমাৰ বাবে অডিশ্যন হ'বলৈ গৈ আছে গুৱাহাটীৰ কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত। 5 বছৰ বয়সৰ পৰা 17 বছৰ ব্যক্তিয়ে কৰিব পাৰিব অংশগ্ৰহণ। পঞ্জীয়ন হ'ব বিনামূলীয়া। নিৰ্দিষ্ট ৱেবছাইটত কৰিব পাৰিব আবেদন।